শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তথা মাধৱদেৱ পুৰুষৰ একনিষ্ঠ সেৱক বুঢ়ীপুৰ গোবিন্দ আতৈ তিৰুভাৱ তিথি উপলক্ষ কৰি বুঢ়ীপুৰ কীৰ্তন মহোৎসৱ আজি অনুষ্ঠিত হৈছে। লগতে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি অসমৰ পৰ্যটন বিভাগ তথা ধুবুৰী জিলা আয়ুক্ত বা ধুবুৰী এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত আৰু মধুপুৰ সত্ৰ সমিতিৰ সহযোগত মধুপুৰ মহোৎসৱ বা মধুপুৰ উৎসৱ অনুষ্ঠিত কৰিছে। আজি দিন দিয়া কাৰ্যসূচীৰে আজি দিন দিয়া কাৰ্যসূচীভাগি ৰাতিপুৱা উষা কীৰ্তনৰ পৰা এতিয়া বৰ্তমানলৈকে অনুষ্ঠান চলি আছে। নাম প্ৰসংগ হৈ গ'ল। আজি এই অনুষ্ঠানতে বুঢ়ীপুৰ গোবিন্দ আতৈ তিৰুভাৱ তিথি উপলক্ষ কৰি প্ৰথম সত্ৰাধিকাৰ তেখেত আছিল। আমাৰ সেৱাৰ বস্তুখিনি যিখিনি আমাৰ মধুপুৰ সত্ৰৰ সম্পত্তি সেইখিনি ভকত বৈষ্ণৱৰ দৰ্শনাৰ্থে মুকলি কৰা হয়। সেইসমূহ আমাৰ আজি সত্ৰত মুকলি কৰা হ'ল ভকত বৈষ্ণৱৰ দৰ্শনাৰ্থে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।